जदा जदा हि धर्मस्य ग्लानि भवति भारत अद्भुत ज्ञानव धर्मस्य तदात्मनः सृजम्यहमं शान्ति नमो नमः। যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰভাৱ বেছি হয়, তেতিয়া ভগৱানে মনুষ্য অৱতাৰ ধাৰণ কৰি যুগে যুগে ধৰ্ম সংস্কাৰৰ কাৰণে পৃথিৱীত অৱতাৰ লয়। আৰু তাৰ উৎকৃষ্ট নিদৰ্শন হৈছে ভগৱান শ্ৰীকৃষ্ণ। আৰু ভগৱান শ্ৰীকৃষ্ণৰ এক অৱতাৰ হৈছে বিষ্ণু। আৰু বিষ্ণু আজি বৃহত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত বাক্তাস্থিত বাক্তা ভাটিচুপাস্থিত বিষ্ণু যি এটা মন্দিৰ আছে নামঘৰত বিষ্ণু হোম যজ্ঞ কাৰ্যসূচীৰ লগতে বিষ্ণু হোমপাঠ আৰু মণিকূট সৌভাগ্য কাৰ্যসূচীৰ শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ৰাতিপুৱাসকলৰ পৰা আইসকলৰ নাম প্ৰসংগকে আদি কৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। মণিকূটৰ শুভাৰম্ভ কৰা হৈছে, লগতে তেওঁলোকে নাগাৰ নাম কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ইয়াত উদ্যোক্তা কমিটি আছে, যিসকল লোকৰ প্ৰচেষ্টাত আচলতে নামঘৰটিৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি ক'ব লাগিব। শ্ৰী শ্ৰী বিষ্ণুজ্যোতি নামঘৰৰ বিষ্ণু হোম আৰু মণিকূট শুভ উদ্বোধনী কাৰ্যসূচী আজি অনুষ্ঠিত কৰা হ'ব। আৰু আধ্যাত্মিক কাৰ্যসূচীৰ শীৰ্ষক কাৰ্যপন্থা হাতত লোৱা হৈছে। পুষ্পাঞ্জলি প্ৰদান অনুষ্ঠানে হওক বা পূজা আৰম্ভ কাৰ্যসূচী কিছু সময় পিছতে অনুষ্ঠিত হ'ব। নগৰ ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হ'ব আমি জানিবলৈ পাইছোঁ। প্ৰথমে আপোনাৰ কাষত আছোঁ, অকণমান থুলমূলকৈ আমাক আজি কাৰ্যসূচীৰ বিষয়ে কওকচোন। হয়, আমি আজি বৃহত্তৰ বাক্তাবাসী ৰাইজৰ যি ভাটিচুপা আমাৰ ৰাইজ আছে, আমি ভাটিচুপা ৰাইজৰ শ্ৰী শ্ৰী বিষ্ণুজ্যোতি নামঘৰৰ যি মণিকূট আমি আজি কিছুদিন আমি ৰাইজৰ দান বৰঙণি সহায় সহযোগিতাৰে যি পাই কিনে আমি মণিকূটটো আমি বনাবলৈ সক্ষম হৈছোঁ। আৰু আজি সেই চেগতে আমি আজিৰ এই পবিত্ৰ দিনটোত আমি আমাৰ সেই মণিকূটটো বিষ্ণুজ্যোতি নামঘৰৰ মণিকূটটো বিষ্ণু পাঠৰ বিষ্ণু হোমৰ জৰিয়তে আমি শুভ উদ্বোধনী কাৰ্যসূচী হাতত লৈছোঁ। আজি আমাৰ ৰাইজ একত্ৰিত হৈছে। আমি ৰাতিপুৱাৰ পৰা ইয়াত বিভিন্ন কাৰ্যসূচী লৈ সমূহ ৰাইজ একত্ৰিত হৈ আজি অনুষ্ঠানটো আমি আৰম্ভণি কৰিছোঁ। আমাৰ হোমপাঠৰ এতিয়া যোজা চলি আছে। আমি খন্তেক পিছতে আমাৰ নগৰ কীৰ্তন যিটো শোভাযাত্ৰা সেইটো আৰম্ভ হ'ব। আমি আমাৰ নিজৰ ৰাইজৰ চুবুৰীটো নহয়, আমি অন্য ওচৰ চুবুৰীয়া ৰাইজৰ মাজতো আমাৰ নগৰ কীৰ্তন আমি শুভাৰম্ভণি কৰিম। নগৰ কীৰ্তন আমি যাম, ৰাইজৰ মাজত আমি সোমাম, ৰাইজৰ যাতে সকলোৱে আমাৰ বিষ্ণু দেৱতাৰ আশীষ ল'ব পাৰে। আৰু আমি আজি এই হিচাপতে সকলো ধৰ্মবন ৰাইজক আকৌ নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ আজি কাৰ্যসূচীত যি নাম প্ৰদৰ্শনী আছে, নাগাৰা নাম প্ৰদৰ্শনী, আমি নাগাৰা নাম প্ৰদৰ্শনীৰ কাৰণে যি ব্যৱস্থা কৰিছোঁ সকলো ৰাইজে ইয়াত উপভোগ কৰক নাগাৰা নাম। আৰু আমি দুপৰীয়া হোমপাঠ হোৱাৰ পিছত ৰাজহুৱা ভোগৰ ব্যৱস্থা কৰিছোঁ। আমি ৰাজহুৱা ভোগ গ্ৰহণ কৰাৰ পিছতে আমাৰ নাম প্ৰদৰ্শন হ'ব। নাম প্ৰদৰ্শনৰ পিছত আজি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। আৰু এই অনুষ্ঠানটো আমি আজিৰ পৰা ইয়াতে বন লৈছোঁ যে আমি বছৰি বছৰি এইটো অনুষ্ঠান আমি কৰি যাম। আৰু এই জগতে আপোনালোকৰ চেনেলক মই ধন্যবাদ দিছোঁ। আপোনালোকে আমাৰ আজি এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰাৰ বাবে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ ৰাইজক সমূহ অসমবাসী ৰাইজক আমাৰ বিষ্ণু দেৱতাৰ এই যিটো আশীষ পাই তেখেতসকলে আৰু আমাৰ নামঘৰৰ তৰফৰ পৰা সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ। শ্ৰী শ্ৰী বিষ্ণুজ্যোতি নামঘৰ যি বাক্তা অঞ্চলৰ এটা 40 বছৰীয়া পুৰণি নামঘৰ, আমি কথা পাতিম। আপোনাৰ কাষলৈ আহিছোঁ। এই নামঘৰৰ ঐতিহ্যৰ বিষয়ে আমাক থুলমূলকৈ যদি অলপ কয়। এই নামঘৰৰ আমাৰ ঐতিহ্য হিচাপে আমাৰ আছিলে আমাৰ বহুত ওপৰৰ এতিয়া আমাৰ সমাজত সেইবিলাক মানুহ নাই। তেওঁলোকে এটা জুপুৰি ঘৰ প্ৰতিষ্ঠা কৰিছিল। সেই জুপুৰি ঘৰৰ পৰা আহি আমি আজি ৰাইজৰ মাজত দান বৰঙণি লৈ বা চৰকাৰীভাৱে কিছু অনুদান লৈ আমি কিছু উন্নত কৰিছোঁ আৰু ভৱিষ্যতে আমি উন্নত কৰিম বুলি আমি আশা ৰাখিছোঁ। এইখিনি আমাৰ নেকি। পুৰুষ সকললৈ